এতিয়া আমি আলোচনা কৰিম দ্য পেইণ্টেড গ্ৰেৱেৰ আইৰণ ফেজ কালচাৰ এণ্ড লেটাৰ ভেদিক ইকনমি। পেইণ্টেড গ্ৰেৱেৰৰ যিটো মানে লোহাৰ যিটো ফেজ আছিলে, মানুহে লোহা আৱিষ্কাৰ কৰিছিলে আৰু ইউজ কৰা আৰম্ভ কৰিছিলে তাৰে সভ্যতা, আৰু লেটাৰ ভেদিক এজৰ অৰ্থনীতিৰ বিষয়ে আলোচনা কৰিম। From around 1000 BC, iron was used in the Gandhara area in Pakistan. এই লোহা কেতিয়াৰ পৰা আৰম্ভ হ'ল ইউজ কৰা? 1000 BC কোনখিনি ইউজ হৈছিলে? এইটো পাকিস্তানৰ গান্ধাৰা এৰিয়াত। Iron implements buried with dead bodies have been discovered in good numbers. আৰু লোহাৰ সা সামগ্ৰী এইবিলাকত মানে মৃত দেহৰ লগত মানে মাটিৰ তলত পুতি দিয়া হৈছিলে, আৰু মানে মৃত দেহৰ লগত মানে পোৱা গৈছে মাটিৰ তলত মানে ভালেখিনি সংখ্যকত গান্ধাৰা এৰিয়াত পাকিস্তানৰ। They have also been found in বালুচিস্তান। ইয়াৰ লগে লগে পাকিস্তানৰ বালুচিস্তান এৰিয়াটো মানে লোহাৰ সা সামগ্ৰী মাটিৰ তলত পোৱা গৈছে। At about the same time, the use of iron appeared in eastern Punjab, western Uttar Pradesh and Rajasthan. আৰু একে সময়তে লোহা মানে ইউজ হ'বলৈ ধৰিলে ক'ত? পাঞ্জাৱৰ পূব দিশে আৰু উত্তৰ প্ৰদেশৰ পশ্চিম ফালত আৰু ৰাজস্থানৰ পশ্চিম ফালত মানে ইউজ হ'ল মানে। Excavations show that iron weapons such as arrowheads and spearheads came to be commonly used in western Uttar Pradesh from about 800 BC. আৰু মাটি খোদাই কৰি মানে খনন কৰি মানে দেখা গ'ল যে লোহাৰ অস্ত্ৰ শস্ত্ৰ যেনেকুৱা মানে তীৰ, এৰ'হেডছ তীৰ, আৰু স্পিয়াৰ হেডছ এইটো মানে যিটো লাঠি যেনেকুৱা মানে ত্ৰিশূলৰ নিচিনা যিটো থাকে স্পিয়াৰ হেডছ, কেম টু বি কমনলি মানে এইটো উত্তৰ প্ৰদেশৰ পশ্চিম ফালত ইউজ হ'বলৈ ধৰিলে কেতিয়াৰ পৰা? 800 BC পৰা। With iron weapons, the Vedic people may have defeated the few adversaries that may have faced them in the upper portion of the Doab. আৰু গংগা যমুনা যিটো দোৱাব আছিলে তাৰে ওপৰৰ ফালত মানে যিখিনি মানে আৰিয়ানসকলৰ যিবিলাক শত্ৰু আছিলে তেওঁলোকৰ ওপৰত জয় হোৱাত এই লোহাৰ যিবিলাক অস্ত্ৰ শস্ত্ৰ এই লেটাৰ ভেদিক আৰ্যসকলক মানে বহুত সহায় কৰিছে, কিয়নো লোহাৰ মানে যিবিলাক অস্ত্ৰ শস্ত্ৰ থাকে এইবিলাক মানে বেছি মজবুত থাকে ব্ৰঞ্জ বা কপাৰতকৈ। চ' গতিকে তেতিয়া তেওঁলোকে লোহাৰ অস্ত্ৰ শস্ত্ৰ বনোৱা শিকিলে, তেতিয়া মানে তেওঁলোকৰ শত্ৰুৰ ওপৰত সহজতে তেওঁলোকে জয় লাভ কৰিলে বা সিহঁতক খেদি পঠিয়াবলৈ এনে সক্ষম হ'ল। দ্য আইৰণ এক্স may have been used to clear the forest in the upper Gangetic basin. আৰু মানে আইৰণ যেতিয়া আৱিষ্কাৰ হ'ল তেনে আইৰণৰ যিটো মানে এক্স আছিলে, কুৰাল আছিলে, সেইটো দি সিহঁতে কি কৰিছিলে, যিবিলাক জংঘল আছে জংঘল কাটিবলৈ সিহঁতৰ সহজ হ'ল, আৰু গংগাৰ মানে বেচিনৰ যিবিলাক ওপৰৰ অঞ্চল উত্তৰাখণ্ড যিবিলাক জংঘল আছিলে এইবিলাক হাবি জংঘল সিহঁতে সহজতে কাটিবলৈ সক্ষম হ'ল, আৰু মানে সিহঁতৰ বসবাসটো আৰু বিস্তাৰ কৰাত সিহঁতৰ সহজ হ'ল। Although because of rainfall ranging between 35 cm to 65 cm, this forest may not have been so. আৰু যিটো বৰষুণ আছিলে ইমান বেছিও নাছিলে, মানে 35 cm to 65 cm আছিলে। এতিয়া ডায়েগ্ৰাম দিছে, ডায়েগ্ৰাম চাব পাৰে, লেটাৰ ভেদিক এজৰ মানুহৰ বিস্তাৰ এইখিনি অঞ্চল চাব পাৰে, দেখা পাইছে। এতিয়া জয়পুৰ ৰাজস্থানৰ, তাৰপিছত গংগানগৰ এইখিনি দিল্লীৰ আলমগীৰপুৰ, তাৰপিছত মথুৰা শ্ৰৱস্তি মানে এইখিনি গোটেইখিনি এৰিয়াত লেটাৰ ভেদিক এজ মানে কলৈকে বিস্তাৰ হৈছিলে, মানে ইউপিৰ ৰাজস্থানৰ এইখিনি মানে এৰিয়াত এটা বিয়পি গৈছিলে। আৰু এইটো মানে আইৰণ আৱিষ্কাৰ হোৱাৰ মানে বহুত অৱদান আছে। আইৰণে কি কৰিছিলে, এটা হ'ল শত্ৰুৰ ওপৰত জয় লাভ কৰিছে আইৰণৰ লোহাৰ অস্ত্ৰ শস্ত্ৰ দি, আৰু 2 নম্বৰ যিটো লোহাৰ অস্ত্ৰ শস্ত্ৰ দি জংঘলবিলাক কাটি ক্লিয়াৰ কৰাত সিহঁতৰ সহায় হৈছিলে। চ' অবজেক্টছ ফ্ৰম পেইণ্টেড গ্ৰে লেয়াৰ ছেট অন্তৰ্জন খেৰা, এইটো হ'ল মানে পেইণ্টেড গ্ৰেৱেৰৰ অবজেক্টছ, কিছুমান অস্ত্ৰ শস্ত্ৰ যি বনাইছিলে তাৰে কিছু ছবি। Towards the end of the Vedic period, knowledge of iron spread in eastern Uttar Pradesh and Videha. আৰু মানে ভেদিক পিৰিয়ডৰ শেষৰ ফালে আইৰণৰ যিটো জ্ঞান এইটো মানে উত্তৰ প্ৰদেশৰ পূব দিশেও মানে প্ৰায় বিহাৰলৈকে পাই গৈছিলে বিদেহা। আইৰণ ইমপ্লিমেণ্টছ হেভ বিন ডিছকভাৰ্ড ইন দিছ এৰিয়া ফ্ৰম দ্য 7th century BC। আৰু এইখিনি এৰিয়াত
উত্তৰ প্ৰদেশৰ পূবফালে আৰু বিদেহাত মানে 700 শতাব্দী BC-ত মানে আইৰণ ইয়াতে মানে সামগ্ৰী পোৱা গৈছে। And the metal itself is called Syama or Krishna Ayaz in the later Vedic text. এইটো এটা ইম্পৰ্টেণ্ট জানিব তথ্য যে আইৰণ যিটো ধাতু আছিলে এইটো কি বুলি কৈছিলে, এইটো শ্যামা বা কৃষ্ণ আয়াজ। লেটাৰ ভেদিক যিবিলাক টেক্সট আছিলে ব্ৰাহ্মণাছ পুৰাণাছ এইবিলাকত মানে এই নামকৰণে আইৰণ মেটেলটো ধাতুটো উল্লেখ কৰা আছে, শ্যামা বা কৃষ্ণা আয়াজ। Although very few agricultural tools made of iron have been found, there is no doubt that agriculture was the chief means of livelihood of the later Vedic people. আৰু যদিও মানে বহুত কম মানে কৃষিৰ যিবিলাক অস্ত্ৰ যন্ত্ৰ সেইবিলাক মানে লোহাৰে তৈরি নিৰ্মিত বহুত কম সংখ্যক পোৱা গৈছিলে, কিন্তু এইটো আমি নিশ্চিত যে লেটাৰ ভেদিক এইজৰ মানুহৰ মানে যিটো প্ৰধান যিটো জীৱিকাৰ উৎস আছিলে সেইটো আছিলে এগ্ৰিকালচাৰ বা কৃষি। এইটো প্ৰশ্ন আহে যদি লেটাৰ ভেদিক এইজৰ মানুহৰ মেইন অকুপেশ্যন কি আছিলে, আমাৰ উত্তৰ হ'ব কি এগ্ৰিকালচাৰ। প্ৰথমতেতো সিহঁতৰ পেষ্টৰেল আছিলে, গৰু ছাগলী এইবিলাক পুহিছিলে। লেটাৰ ভেদিক এজত মানে কি হ'ল এগ্ৰিকালচাৰ হৈ গ'ল, কৃষি হৈ গ'ল, মানে অলপ এটা ষ্টেবল হৈ গ'ল লাইফটো। লেট ভেদিক টেক্সট স্পীক অফ 6, 8, 12 and even 24 oxen yoke to the plow। আৰু মানে যিটো শেষৰ যিবিলাক ভেদিক টেক্সট মানে দেখা গ'ল 6টা 8টা 12টাও দেখা গৈছে, বৰঞ্চ মানে 24 মানে অক্সেন মানে 6টা 8টা 12টা বা 24টা মানে যিটো গৰু দি মানে মানুহে খেতি কৰিছিলে, মানে ইমান বেছি মানে এতে খেতি কৰিছিলে বা ইমান ডাঙৰ বিশাল এৰিয়াক খেতি কৰিছিলে আৰু ইমান গৰু লগা হৈছিলে। দিছ মে বি এন এক্সাজাৰেশ্যন। এইটোও কৈছে যে 12টা 24টা গৰু ইউজ কৰাটো মানে এটা অতিৰঞ্জিত, মানে তথাপি উল্লেখ আছে। প্লাউইং ৱাজ ডান উইথ দ্য হেল্প অফ এ উডেন প্লাউশ্বেয়াৰ। আৰু যিটো মানে খেতি কৰা হৈছিলে এইটো লাংগলটো মানে উডেন আছিলে, কাঠেৰে নিৰ্মিত আছিলে। হুইচ উড পচিবলি ৱৰ্ক ইন দ্য লাইট ছইল অফ দ্য আপাৰ গেঞ্জেটিক বেচিন। আৰু যিহেতু মানে কাঠৰ আছিলে কিয়নো মাটিটো ইমান ডাঠ নাছিলে, ইমান টান নাছিলে, লাইট ছইল আছিলে, যিটো ওপৰৰ গংগাৰ যিখিনি ওপৰৰ এৰিয়া মাটিবিলাক লাইট থাকে, ইমান টান নাথাকে, গতিকে মানে কাঠেৰে যদি লাঙল বনায় তথাপি মানে মাটিত মানে সহজে গৰ্ত কৰাত বা হেৰি কৰাত খেতি কৰাত সহজ, ইমান টান মানে দিগদাৰ হোৱা নাছিলে। Enough bullocks could not be available because of cattle slaughter in sacrifice। আৰু মানে ইমান মানে ষাঁড় গৰু মানে পোৱা নাছিলে কিয়নো যিবিলাক কেটেল আছিলে সিহঁতে মানে যিবিলাক বেদিক যিবিলাক মানে ৰীতি নীতি আছিলে বা ধাৰ্মিক অনুষ্ঠান আছিলে তাতে মানে বুলক্স ষাঁড় গৰুবিলাক মানে ছেক্ৰিফাইচ কৰিছিলে, মানে পূজাত বলি দিছিলে, সেইকাৰণে ইমান গৰু নাছিলে বুলি, এভেইলেবল নাছিলে বুলি, পৰ্যাপ্ত নাছিলে বুলি মন্তব্য কৰিছে ৰাইটাৰে। Therefore agriculture was primitive but there is no doubt about its wide prevalence। মানে এগ্ৰিকালচাৰ যদিও মানে আদিম মানে গৰু ছাগল মানে গৰু দি কৰিছিলে, ষাঁড় গৰু দি মানে আদিম পদ্ধতিটো কৰিছিলে, কিন্তু এইটো যে মানে ৱাইড চবেই মানে এইটো কৰিছিলে সেইটো মানে নিশ্চিত, মানে ৱাইড মানে চবেই সৰহভাগ মানুহে মানে এগ্ৰিকালচাৰত লিপ্ত আছিলে। দ্য শতপথ ব্ৰাহ্মণা স্পীক্স এট লেণ্ড এবাউট দ্য প্লাগিং ৰিচুৱেলছ। আৰু যিটো মানে লেটাৰ ভেদিক পুথি শতপথ ব্ৰাহ্মণা তাতে মানে ডিটেইলছত মানে হেৰিত আছে বিস্তাৰিতভাৱে এই মানে খেতি কৰা যিবিলাক ৰীতি নীতি আছিলে তাৰ বিষয়ে ডিটেইলছত আছে, উল্লেখিত আছে। So according to ancient legends, Janaka, the king of Videha and father of Sita, lent his hand to the plow। আৰু এইটো গম পাওঁ আমি যে এইটো আমাৰ ৰামায়ণত লিখা আছে যে সীতাৰ জন্ম মানে ভূগৰ্ভত হৈছিলে, মাটিৰ পৰা জনকে যেতিয়া খেতি কৰে তেতিয়া পাইছিলে সীতাক। চ' এইটো কথা উল্লেখ আছে যে একৰ্ডিং টু এনচিয়েণ্ট লিজেণ্ড, পৌৰাণিক তথ্য মতে জনক কোন আছিলে, তেওঁ বিদেহাৰ ৰজা আছিলে আৰু সীতাৰ পিতৃ আছিলে। আৰু যেতিয়া তেওঁ মানে লাঙল ল'লে মানে খেতি কৰাৰ কাৰণে, ইন দ'জ ডেইজ ইভেন কিংছ এণ্ড প্ৰিন্সেছ ডিড নট হেজিটেট টু টেক টু মেনুৱেল লেবাৰ। আৰু ইয়াতে এটা আৰু এটা বস্তু আমি তথ্য পাওঁ যে সেই সময়ত মানে ৰজা মহাৰাজাও মানে ৰাজপুত্ৰও মানে যদিও মানে ইয়াতে ডাঙৰ মানে ৰাজপুত্ৰ আছিলে বা ৰজা আছিলে তথাপিও সিহঁতে দ্বিধা কৰা নাছিলে, মানে শাৰীৰিক পৰিশ্ৰমত সিহঁতে সন্মান দিছিলে বা চবেই লিপ্ত আছিলে। বলৰামা দ্য ব্ৰাদাৰ অফ কৃষ্ণা ইজ কল্ড হালাধাৰা অৰ উইল্ডাৰ অফ দ্য প্লাউ।
আৰু আৰু এটা তথ্য আমি কেনেকুৱা পাওঁ যিটো মানে কৃষ্ণৰ মানে হেৰি লৰ্ড কৃষ্ণৰ যিজন ভাতৃ তেওঁৰ নাম আছিলে বলৰামা তেওঁক হলধাৰাও কোৱা হয় নামাকৰণ কৰা হৈছে আৰু হলধাৰা মানে যিজনে মানে লাঙ্গল হাতত লয় বা লাঙ্গল দি খেতি কৰে তাৰমানে খেতি কৰাটো মানে মানে হেৰি আছিলে মানে ভগৱানৰ মনৰ পৰিয়ালত আছিলে বা ৰজাসকলে কৰিছিলে ৰাজপুত্ৰসকলে কৰিছিলে চবে কৰিছিলে ইন লেটাৰ টাইমছ প্লাগিং কেম টু বি প্ৰহিবিটেড ফৰ দ্য মেম্বাৰ অফ দ্য আপাৰ বৰ্ণছ কিন্তু লেটাৰ মানে কালক্ৰমে যিটো মানে খেতি কৰা যিটো পদ্ধতি বা ৰীতি এইটো মানে যিবিলাক মানে ওপৰৰ যিবিলাক ব্ৰাহ্মণ যিবিলাক ওপৰৰ বৰ্ণ আছিলে ওপৰৰ জাতিৰ মানুহ আছিলে সিহঁতৰ কাৰণে মানে হেৰি কৰি দিয়ে প্ৰহিবিশ্যন কৰি দিয়া হ'ল মানে এটা কৰাৰ কাৰণে লিমিটেশ্যন মানে প্ৰতিবন্ধিত কৰি দিয়া হ'ল মানে খেতি বাতিবিলাক শাৰীৰিক পৰিশ্ৰমবিলাক মানে সৰু জাতিয়ে কৰিব Vedic people continue to produce barley, but during this period, rice and wheat became their chief crops. আৰু Vedic যিবিলাক মানুহ আছিলে তেতিয়া Vedic হেৰি সভ্যতাৰ সিহঁতে মানে বাৰ্লি মানে উপজাইছিলে লগতে মানে কিন্তু ধান আৰু গেহু হুইট মানে সিহঁতৰ প্ৰধান ক্ৰপছ আছিলে এই প্ৰশ্ন আহে যে হোৱাট ইজ দ্য মেইন ক্ৰপ অফ লেটাৰ Vedic people? It was rice and wheat. In subsequent times, wheat became the staple food of the people in Punjab and western Uttar Pradesh. এতিয়াও মানে যিটো গেহু বা ৰুটি বা আটা এইটো মানে পাঞ্জাব আৰু উত্তৰ প্ৰদেশৰ পশ্চিম ভাগৰ মানুহৰ ষ্টেপল ফুড হৈ গ'ল মেইন খাদ্য হৈ প্ৰধান খাদ্য হৈ গ'ল ফৰ দ্য ফাৰ্ষ্ট টাইম দ্য Vedic people came to be acquainted with rice in the Dwap আৰু লেটাৰ Vedic এজত প্ৰথমবাৰৰ বাবে Vedic মানুহে ধান খেতি বা ধানৰ পৰা ধান খেতি কৰা আৰম্ভ কৰিলে It is called vrihi in the Vedic text. এইটো প্ৰশ্ন আহে what was rice called in Vedic text? আনসাৰটো হ'ল মানে vrihi. It was called vrihi in Vedic text. And its remains discovered from Hastinapur belong to the 8th century BC. আৰু যিটো মানে ধানৰ অৱশেষ পোৱা গৈছে হস্তিনাপুৰৰ পৰা এইটো কোন চনত মানে হেৰি কৰা হৈছে এইটো 800 শতাব্দী BC মানে বুলি কোৱা হয় The use of rice is recommended in rituals, but that of wheat only rarely. আৰু যিটো মানে ধানৰ যিটো ব্যৱহাৰ এইটো মানে ৰিচুৱেলছ ৰীতি নীতি মানে ধাৰ্মিক ৰীতি নীতিত মানে উল্লেখ আছে মানে ধান ইউজ কৰি মানে ধাৰ্মিক ৰীতি নীতি কৰা উল্লেখিত আছে কিন্তু মানে ঠিক সেইদৰে মানে গেহুৰ কথা ইমান উল্লেখ নাই মানে ধাৰ্মিক ৰীতিত বেছিভাগ ৰাইচ ইউজ হৈছিলে Various kinds of lentils were also produced by the later Vedic people. আৰু ঠিক সেইদৰে দালি lentils মানে দালি মুং দালি মচুৰ মানে বিভিন্ন ধৰণৰ অৰ্হৰ দালি এইবিলাক মানে লেটাৰ Vedic পিপলে মানে মানুহে খেতি কৰা আৰম্ভ কৰিছিলে The later Vedic period saw the rise of diverse arts and crafts বিভিন্ন কলা কৌশল সেইবিলাক মানে লেটাৰ Vedic মানুহে মানে জানিছিলে বা এইবিলাক লেভেলত লিপ্ত আছিলে কলা কৌশল এইবিলাকত আৰ্টছ এণ্ড ক্ৰাফ্টছ উই হিয়াৰ অফ স্মিথছ এণ্ড স্মেল্টাৰ্ছ মানে যিবিলাক মানে হেৰিৰ লগত মানে ধাতুৰ লগত কাম কৰে স্মিথ স্মেল্টাৰ্ছ ব্লেক স্মিথি বা এইবিলাক আইৰণ স্মিথি মানে লোহাৰ লগত বা এইবিলাক মানে যিবিলাক হস্তশিল্পীৰ লগত জড়িত সেইবিলাক আমি সিহঁতৰ কথা গম পাওঁ বা উল্লেখ আছে who had certainly to do it something with iron working from about 1000 BC এইবিলাক যিবিলাক মানে স্মিথ বা স্মেল্টাৰ্ছ সাধাৰণতে মানে লোহাৰ লগত জড়িত আছিলে বুলি মানে আমি গম পাওঁ আৰু এইটো পিৰিয়ডটো কি 1000 BC 1000 BC মানে উল্লেখিত মানে এই সময়ৰ পৰা আইৰণ যেতিয়া আৱিষ্কাৰ হ'ল মানে আইৰণৰ লগত মানে কাম কৰা মানুহৰ দৰকাৰ হ'ল বা ব্লেক স্মিথ বা আইৰণ স্মেল্টাৰ্ছ এইবিলাকৰ দৰকাৰ হ'ল Numerous copper tools of the pre-1000 BC period found in western Uttar Pradesh and Bihar might suggest the existence of coppersmiths in both Vedic and non-Vedic societies. ঠিক এইদৰে যিবিলাক 1000 BC সময়ত মানে আমি গম পাওঁ যে আইৰণ ইউজ হ'ল বা আইৰণ স্মিথছ বা আইৰণ স্মেল্টাৰ্ছ যিবিলাক লোহাৰ লগত জড়িত আছিলে লোহাৰ যিবিলাক কয় হিন্দীত লোহাৰ মানে আইৰণৰ লগত যিবিলাক হেৰি কৰে সেইবিলাক মানে উল্লেখ আছে ঠিক সেইদৰে যিবিলাক মানে কপাৰৰ লগত জড়িত যিবিলাক মানুহ আছিলে সেইবিলাক মানে 1000 BC আগৰ মানে এইবিলাক পোৱা যায় ৰেকৰ্ড ক'ত পোৱা যায় পশ্চিমীয়া উত্তৰ প্ৰদেশ আৰু বিহাৰত মানে এইটো উল্লেখ আছে মানে ইয়াৰ পৰা এইটো গম পাওঁ যে যিটো মানে কপাৰৰ লগত জড়িত যিবিলাক শিল্পী আছিলে এইবিলাক ভেদিক এণ্ড নন ভেদিক ছ'চাইটিত মানে
হেতৰ হেৰি আছিল বসবাস কৰিছিলে বা আছিলে হেঁতে দ্য ভেদিক পিপল মে হেভ ইউজ দ্য কপাৰ মাইন্স অফ খেত্ৰী ইন ৰাজস্থান এইটো মানে আগতো আমি পাইছিলোঁ মানে কপাৰ পাইছিলে ভেদিক পিপলসকলে মানুহে খেত্ৰী মাইন্স ইন ৰাজস্থান ইন এনি কেছ কপাৰ ৱাজ ওৱান অফ দ্য ফাৰ্ষ্ট মেটেলছ টু বি ইউজ বাই দ্য ভেদিক পিপল আৰু আইৰণৰ আগত মানে তেওঁলোকে কপাৰ ইউজ কৰা শিকিছিলে আৰু এইটো মানে ওৱান অফ দ্য ফাৰ্ষ্ট মেটেলছ মানে ভেদিক পিপলে ইউজ কৰিছে কপাৰ অবজেক্টছ হেভ বিন ফাউণ্ড ইন পেইণ্টেড গ্ৰেৱেৰ চাইটছ যিবিলাক মানে আমি গম পাওঁ যিবিলাক পেইণ্টেড গ্ৰেৱেৰ এৰিয়া আছিলে সেইবিলাকত মানে কপাৰৰ সামগ্ৰী পোৱা গৈছে দে ৱেৰ ইউজড মেইনলি ফৰ ৱাৰ এণ্ড হাণ্টিং এণ্ড অলছ' ফৰ অৰ্নামেণ্টছ এতিয়া কপাৰটো মানে মেইনলি কিহৰ কাৰণে ইউজ হৈছিলে যুদ্ধ বা মানে জীৱ জন্তু চিকাৰ কৰাত বা মানুহৰ বা মাইকী মানুহৰ অৰ্নামেণ্টছ যিবিলাক অলংকাৰ আছে তাতো মানে কপাৰ ইউজ হৈছিলে আজিও ইউজ হয় আজিকালিও ইউজ হয় উইভিং ৱাজ কনফাইণ্ড টু ৱুমেন বাট ৱাজ প্ৰেক্টিছ ইন এ ৱাইড স্কেল উইভিং মানে চিলাই কৰা কাপোৰ চিলাই কৰা বা হেৰি কৰা এইটো মানে অকল মাইকী মানুহে কৰিছিলে কাপোৰ বনোৱা বা চিলাই কৰা আৰু মানে বহুল আকাৰত মানে বহুত মানুহে এইটো মাইকী মানুহ এইবিলাক এই উইভিঙত চিলাইৰ লগত জড়িত আছিলে তাৰপিছত লেডাৰ ৱৰ্ক পটাৰী এণ্ড কাৰ্পেণ্টাৰ্ছ ৱৰ্ক মেড গ্ৰেট প্ৰগ্ৰেছ তাৰপিছত মানে লেডাৰ ভেদিক এজৰ মানে চামৰা যিবিলাক বস্তু প্ৰডাক্টছ যেনেকুৱা জোতা চেণ্ডেল এইবিলাকো আৰম্ভ হ'ল তৈরি হোৱা বিভিন্ন ধৰণৰ লেডাৰ প্ৰডাক্টছ তাৰপিছত পটাৰী যিবিলাক মানে মৃৎশিল্পী তাৰপিছত কাৰ্পেণ্টাৰ্ছ কাঠৰ যিবিলাক শিল্পী সেইবিলাক মানে কাঠৰ বিভিন্ন সামগ্ৰী সা সামগ্ৰীবিলাকো বহুত উন্নত হ'ল মানুহে বনাবলৈ ধৰিলে বা ইউজ কৰা আৰম্ভ কৰিলে দ্য লেটাৰ ভেদিক পিপল ৱেৰ একুৱেণ্টেড উইথ 4 টাইপছ অফ পটাৰী আৰু যিবিলাক লেটাৰ ভেদিক এইজৰ মানুহ আছিলে মানে 4 ধৰণৰ মৃৎশিল্পীৰ লগত তেওঁলোকে জড়িত আছিলে এইবিলাক কি আছিলে ব্লেক এণ্ড ৰেড ৱেৰ কলা আৰু ৰঙা যিবিলাক মাটিৰ যিবিলাক বস্তু বাহিনী তাৰপিছত ব্লেক স্লিপড ৱেৰ 2 নম্বৰ হ'ল ব্লেক স্লিপড ৱেৰ তাৰপিছত পেইণ্টেড গ্ৰে ৱেৰ এইটো গমে পাওঁ আমি পেইণ্টেড গ্ৰে ৱেৰটো আৰু তাৰপিছত ৰেড ৱেৰ মানে ৰঙা মানে বস্তু বাহিনী মানে যিবিলাক কাঁহী মাটি এইবিলাক বনাইছে পটাৰী বনাইছিলে কুমাৰৰ বস্তু দ্য লাষ্ট টাইপ অফ পটাৰী ৱাজ মষ্ট পপুলাৰ উইথ দেম এণ্ড হেজ বিন ফাউণ্ড অলমষ্ট অল অভাৰ ৱেষ্টাৰ্ণ উত্তৰ প্ৰদেশ আৰু যিটো ৰেড ৱেৰ ৰঙা যিবিলাক মানে মাটিৰ যিবিলাক বস্তু বাহিনী সেইবিলাক মানে পটাৰী এইটো চবতকৈ বেছি পপুলাৰ আছিলে আৰু এইবিলাক মানে বহুত আকাৰত মানে বহুত পোৱা গৈছে ক'ত পশ্চিমীয়া উত্তৰ প্ৰদেশত However, the most distinctive pottery of the period is known as painted grey ware. কিন্তু চবতকৈ বেছি উল্লেখিত যিটো হয় এইটো হ'ল আমাৰ পেইণ্টেড গ্ৰে ৱেৰ এইটো আমি আগতে উল্লেখ কৰিছোঁ এইটো PGW. It consists of bowls and dishes which were used for rituals or for eating or for both. আৰু যিটো পেইণ্টেড গ্ৰে ৱেৰৰ যিবিলাক বস্তু আছিলে এইটো হ'ল মানে কাঁহী বাতি ইউজ কৰিছিলে কিহৰ কাৰণে খাদ্যৰ কাৰণে বা পূজা পাতালৰ কাৰণে ৰিচুৱেলছৰ কাৰণে ইউজ কৰা হৈছিলে বাট বাই দ্য আপাৰ orders, glass hoards and bangles found in the painted grey ware layers may have been used as prestige objects by a few persons. কিন্তু যিবিলাক মানে গ্লাছৰ যিবিলাক হেৰি আৰু মানে সামগ্ৰী বা বেংগলছ মানে যিবিলাক মানে মাইকী মানে যিবিলাক হেৰি পিনে চুৰি বা হেৰি বেংগলছ যিবিলাক পেইণ্টেড গ্ৰে ৱেৰ লেয়াৰ্ছত পোৱা গৈছে বস্তু বাহিনীত পোৱা গৈছে এইবিলাক মানে গ্লাছ ইউজ কৰিছিলে বা বেংগলছ এইবিলাক ইউজ কৰিছিলে এইবিলাক মানে মানুহে প্ৰেষ্টিজ হিচাপে মানে সন্মান অৰ্থে বা কষ্টলি মানে ধনী মানুহবিলাকে এইবিলাক সিহঁতে এনেকুৱা ধৰণৰ গ্লাছেৰে মানে সজ্জিত কৰিছিলে আৰু মানে হেৰিও ইউজ কৰিছিলে মাইকী মানুহে বেংগলছো ইউজ কৰিছিলে পেইণ্টেড গ্ৰে ৱেৰ মানে পেইণ্টেড গ্ৰে ৱেৰৰ হেৰি দি মানে একে টেকনিক ইউজ কৰি আৰু এইবিলাক মানে কেৱল চিলেক্টেড মানুহে ইউজ কৰিছিলে মানে হেৰি হিচাপে সন্মান হিচাপে বা আজিকালি যেনেকৈ ধনী মানুহে কিছুমান বস্তু দামী প্ৰডাক্ট ইউজ কৰে ঠিক সেইদৰে সেইবিলাক বস্তু মানে ধনী মানুহে ইউজ কৰিছিলে মানে এটা প্ৰেষ্টিজ হিচাপে বা সন্মান হিচাপে On the whole, both Vedic texts and excavations indicate the cultivation of specialized crafts. Jewel workers are also mentioned in later Vedic texts. আৰু মানে যিবিলাক জুৱেল মানে অলংকাৰ বনোৱা যিবিলাক মানে সোণৰ বা ৰূপৰ বা বিভিন্ন ধৰণৰ সেইবিলাকো মানে উল্লেখ কৰা হয় মানে বা পাথৰৰ যিবিলাক কৰ্মী আছিলে এইবিলাক লেটাৰ ভেদিক টেক্সত মানে উল্লেখিত আছে
এণ্ড দে বেছি পচিবলি কেটাৰ টু দ্য নিডছ অফ দ্য ৰিচাৰ ছেকশ্যন ছ'চাইটি। আৰু এইবিলাক জিউৱেল ৱৰ্কাৰ যিবিলাক মণিমুক্তা বা বিভিন্ন পাথৰ বা সেইবিলাকৰ যিবিলাক মানে জড়িত শিল্পী আছিলে, তেওঁলোকে মানে কেৱল মানে ধনী ৰজা মহাৰাজা বা ধনী মানুহৰ মানে কাৰণেহে কাম কৰিছিলে, কিয়নো এইবিলাক জিউৱেলবিলাক মানে মণিমুক্তা এইবিলাকৰ দৰকাৰ মানে কেৱল ধনী মানুহে ইউজ কৰিছিলে, আজিকালিও কৰে। আৰু মানে সেইকাৰণে ধনী মানুহৰ কাৰণে এইবিলাক মানুহ মানে বেছিভাগ কাম কৰিছিলে। এগ্ৰিকালচাৰ এণ্ড ভেৰিয়াছ ক্ৰাফ্টছ এনেবল দ্য লেটাৰ ভেদিক পিপল টু লিড এ ছেটেল লাইফ। আৰু মানে এইদৰে মানে যে যেতিয়া কৃষিত লিপ্ত হ'ল বা বিভিন্ন ধৰণৰ আমাৰ কলা কৌশল শিকিলে, তেতিয়া মানে তেওঁলোকে মানে যাযাবৰী জীৱনৰ পৰা এতিয়া এটা থিতাপি ল'বলৈ ধৰিলে আৰু ছেটেল লাইফ আৰম্ভ কৰিলে। Excavations and explorations give us some idea about settlements in later Vedic times. যিবিলাক মাটিত খনন কৰাৰ পিছত মানে যিবিলাক আৱিষ্কাৰ হ'ল, আমাৰ কিছুমান আমি গম পাওঁ যিবিলাক লেটাৰ ভেদিক টাইমছত মানুহৰ কেনেকৈ ছেটেল কৰিছিলে, ক'ত বসবাস কৰিছিলে, তাৰ বিষয়ে অলপ আইডিয়া পাওঁ। Widespread painted grave sites are found not only in western Uttar Pradesh and Delhi, which was in Kuru Panchala area, but also in the adjoining parts of Punjab and Haryana, which was the Madra area, and in those of Rajasthan. আৰু যিটো পেইণ্টেড গ্ৰেভৱেৰৰ যিটো মানে ছাইটছ বা এৰিয়া য'ত পোৱা গৈছিলে পেইণ্টেড গ্ৰেভৱেৰ, আৰু মানে বেছি সৰহভাগ মানে যেনেকুৱা ৱেষ্টাৰ্ণ উত্তৰ প্ৰদেশ আৰু দিল্লীত পোৱা গৈছিলে, দিল্লীৰ আশে পাশে। আৰু মানে এইখিনি এৰিয়া আছিলে কুৰু পাঞ্চালা এৰিয়া, যিটো মহাভাৰত যিটো কৌৰৱা বা পাণ্ডৱৰ যিখিনি যুদ্ধ হৈছিলে বা হৈছিলে কাহিনী হৈছিলে, এইখিনি এৰিয়াতে হৈছিলে। বাট অলছ' ইন দ্য আৰু লগতে যিবিলাক পাঞ্জাৱ আৰু হাৰিয়ানাৰ ওচৰৰ পাছৰ যিবিলাক এৰিয়া আছে, তাতো পেইণ্টেড গ্ৰেভৱেৰ সামগ্ৰী পোৱা গৈছে। আৰু পাঞ্জাৱ আৰু হাৰিয়ানা এইখিনি এৰিয়া আছিলে মাদ্ৰা এৰিয়া বুলি কোৱা হৈছিলে, মাদ্ৰা এৰিয়া। আৰু ৰাজস্থানতো পোৱা গৈছে, উইচ ৱাজ দ্য মৎস্য এৰিয়া। ৰাজস্থান এৰিয়াক কোৱা গৈছিলে মৎস্য এৰিয়া, পাঞ্জাৱ হাৰিয়ানাক মাদ্ৰা এৰিয়া। আৰু যিবিলাক দিল্লী বা উত্তৰ প্ৰদেশৰ এইটো হ'ল কুৰু পাঞ্চালা এৰিয়া। চ' এইবিলাকো পৰীক্ষাত আহিব পাৰে। Altogether, we can count nearly 500 sites, mostly belonging to the Upper Gangetic Basin. আৰু যিটো পেইণ্টেড গ্ৰেভৱেৰ আগতো পাইছিলোঁ আমি, টোটেল মানে কিমান ছাইটছ ডিছক'ভাৰ হৈছিলে, 500 ছাইটছ। আৰু এইটো মানে গংগাৰ যিটো ওপৰৰ অঞ্চল তাতে অৱস্থিত। Only few sites such as Hastinapur, Atranjikhera and No have been excavated. আৰু ইয়াৰে ভিতৰত 500 জেগাৰ ভিতৰত মানে কেৱল কিছুমান জেগাহে মানে খনন কৰা হৈছে, যেনেকুৱা হ'ল হস্তিনাপুৰ, অতৰঞ্জিখেৰা আৰু ন, এই তিনিটা জেগা মানে খনন কৰা হৈছে। Since the thickness of the material remains of habitation ranges from 1 meter to 3 meters, it seems that these settlements lasted from 1 to 3 centuries. আৰু যিবিলাক মানে সা সামগ্ৰী পোৱা গৈছে, পেইণ্টেড গ্ৰেভৱেৰ বা যিকোনো পদাৰ্থ পোৱা গৈছে, এইবিলাক মানে 1 মিটাৰৰ পৰা সিহঁতৰ মানে হেৰিটো থিকনেছটো 3 মিটাৰলৈকে দেখা গৈছে। মানে গতিকে এইটো অনুমান কৰা গৈছে যে এইটো যিটো পেইণ্টেড গ্ৰেভৱেৰ ছেটেলমেণ্ট আছিলে মানে 1 পৰা 300 বছৰলৈকে আছিলে। Mostly these were entirely new settlements without having any immediate predecessors, people living in mud brick houses or in a wattle and daub houses erected on wooden poles. আৰু মানুহে যিটো মানে মানুহৰ যিটো ঘৰ আছিলে পেইণ্টেড গ্ৰেভৱেৰ পিপলৰ, সেইটো মানে ৱাটাল এণ্ড ডব মানে বাঁহৰ বেৰা দি ঘৰ বনাইছিলে আৰু কাঠৰ খুটাত, উডেন প'লছ। Although the structures are poor, মানে ঘৰবিলাক ইমান উন্নত মানৰ নাছিলে, ovens and cereals recovered from the sites show that the painted graveware people, who seemed to be the same as the later Vedic people, were agriculture and later settled life. গতিকে অভেন আৰু চিৰিয়েল ধানৰ আৱিষ্কাৰ মানে যিটো হৈছে, তাৰমানে এইটো সূচায় যে তেওঁলোকে কৃষিৰ লগত লিপ্ত আছিলে আৰু এটা ছেটেল লাইফ মানে এটা মানে স্থিৰ জীৱন এটা বসবাস কৰিছিলে। But since they cultivated with the wooden plowshare, the peasants could not produce enough for feeding those who were engaged in other occupations. আৰু যিহেতু তেওঁলোকে মানে কাঠৰ লাঙল ইউজ কৰিছিলে, গতিকে তেওঁলোকে যিবিলাক ধান চাউল উৎপাদন কৰিছিলে, ঘেঁহু, এইবিলাক পৰ্যাপ্ত নাছিলে যাতে মানে বেলেগ মানুহেও মানে খাব পৰাকৈ। গতিকে তেওঁলোকৰ যিটো অৰিহণা আছিলে চহৰীকৰণ বা অৰ্থনীতিত, খেতিয়কসকলৰ পেইণ্টেড গ্ৰেভৱেৰৰ সময়ত ইমান নাছিলে, অৱদান ইমান নাছিলে বুলি আমি ক'ব পাৰোঁ। Although the term Nagara is used in later Vedic text, you can trace only the faint beginnings of towns towards the end of the later Vedic period. আৰু যিটো নগৰৰ শব্দটো আমি ক'ত পাওঁ, লেটাৰ ভেদিক টেক্সট যেনেকৈ ব্ৰাহ্মণ পুৰাণ এইবিলাকত পাওঁ। আৰু ইয়াতে আমি এইটো হেৰি কৰিব পাৰোঁ যে
যিটো নগৰীকৰণ বা চহৰীকৰণ মানে অলপ চলপ আৰম্ভ হৈছিলে এই লেটাৰ ভেদিক এজৰ শেষৰ ফালত। আৰু হস্তিনাপুৰ আৰু কৌশম্বী এইটো ক'ত আছে উত্তৰ প্ৰদেশৰ এলাহাবাদৰ ওচৰত আছে। কেন বি ৰিগাৰ্ডেড এজ প্ৰিমিটিভ টাউনছ বিলংগিং টু দ্য এণ্ড অফ দ্য ভেদিক পিৰিয়ড। এইবিলাক মানে আদিম মানে সেই সময়ৰ চহৰ বা নগৰীকৰণ নগৰ বুলি ক'ব পাৰি লেট মানে ভেদিক এণ্ড পিৰিয়ডৰ শেষৰ ফালৰ। দে মে বি কল্ড প্ৰটো আৰ্বান চাইটছ, মানে তেওঁলোক মানে প্ৰটো আৰ্বান মানে তেওঁলোক মানে এইবিলাক মানে হেৰি নহয় আৰু মানে সম্পূৰ্ণ আৰ্বান নহয়, মানে আৰ্বান চহৰীকৰণ চহৰী জেগা এটা মানে এটা চেম্পল মানে এটা উদাহৰণে। দ্য ভেদিক টেক্সট অলছ' ৰেফাৰ টু দ্য চিজ এণ্ড চি ভয়েজেছ। আৰু লেটাৰ ভেদিক টেক্সটত আমি এইটো যিটো মানে সাগৰ বা সাগৰৰ যিটো ভ্ৰমণ চি ভয়েজেছ মানে মানুহবিলাক জাহাজত বেলেগ জেগাত যোৱা এইবিলাকো আমি লেনদেন বা আদান প্ৰদান বা ভ্ৰমণৰ যোৱা বুলি উল্লেখ আছে। তাৰমানে এইটো চাজেষ্ট কৰে দিছ চাজেষ্ট চাম কাইণ্ড অফ কমাৰ্চ হুইচ মে হেভ বিন ষ্টিমুলেটেড বাই দ্য ৰাইজ অফ নিউ আৰ্টছ এণ্ড ক্ৰাফ্টছ। মানে বেপাৰ বাণিজ্যবিলাক বিস্তাৰিত হৈছিলে বেলেগ দেশৰ লগত, সেইটো আমি এটা উদাহৰণ পাওঁ। আৰু মানে এইটো কিয় হৈছিলে বেপাৰ বাণিজ্যবিলাক যেতিয়া বাঢ়িলে মানুহে যেতিয়া নতুন নতুন কলা কৌশল শিকিলে তেতিয়া নতুন নতুন মানে বেলেগ বেলেগ বস্তু উৎপাদন কৰিব ধৰিলে আৰু এইবিলাক মানে আদান প্ৰদান কৰাৰ কাৰণে তেওঁলোকে বেলেগ বেলেগ জেগাত বা বেলেগ বেলেগ দেশত পঠিয়াবলৈ আৰম্ভ কৰিলে আৰু গতিকে ইয়াৰ আমি উদাহৰণ পাওঁ। On the whole, the later Vedic phase registered a great advance in the material life of the people. The pastoral and semi-nomadic forms of living were relegated to the background. মানে লেটাৰ ভেদিক এইজত মানুহৰ অৰ্থনৈতিক উন্নতিকৰণ হৈছিলে আৰু মানুহে মানে ভোগবাদী বা মেটেৰিয়েল লাইফ মানে আৰু উন্নতমানৰ হ'ল। আৰু যিটো মানে পেষ্টৰিয়েল মানে গৰু ছাগলী পোহা বা যিটো নমাডিক লাইফ মানে চেমাই নমাডিক লাইফ যিটো মানে যাযাবৰী যিটো জীৱন আছিলে মানে সেইটো আৰু মানে পিছত মানে এইটো এৰি থৈ এতিয়া ছেটেল লাইফ বা এগ্ৰিকালচাৰ লাইফ তেওঁলোকে আৰম্ভ কৰিলে। এগ্ৰিকালচাৰ বিকেম দ্য প্ৰাইমেৰী চ'ৰ্চ অফ লাইভলিহুড, মানে মেইন চ'ৰ্চ অফ মানে কৃষি হৈ গ'ল। এণ্ড লাইফ বিকেম ছেটেলড এণ্ড চিডেণ্টেৰী, মানে মানুহৰ আৰামপ্ৰিয় হৈ গ'ল আৰু এটা স্থিৰ লাইফ মানুহৰ আহি গ'ল। Supplemented by diverse arts and crafts, the Vedic people now settled down permanently in the upper Gangetic plains. আৰু ইয়াৰ লগে লগে কৃষিৰ লগত মানে তেওঁলোকে যিবিলাক বিভিন্ন কলা কৌশল শিকিলে আৰ্টছ এণ্ড ক্ৰাফ্টছ মানে এতিয়া লেটাৰ ভেদিক পিপল মানে এতিয়া চহৰীকৰণ বা গাঁও বা চহৰত মানে লাহে লাহে ছেটেল হৈ গ'ল আৰু পাৰ্মানেণ্টলি থাকিবলৈ ধৰিলে ক'ত আপাৰ গেঞ্জেটিক প্লেইনছ গংগা নৈৰ ওপৰৰ অঞ্চলবিলাকত। The peasants living in the plains produced enough to maintain themselves, and they could also spare a marginal part of their produce for the support of princes and priests. আৰু লেটাৰ ভেদিক এইজত মানে যিটো পেইণ্টেড গ্ৰেৱেৰৰ নিচিনা নহয় আৰু যিবিলাক কৃষি আছিলে মানে পৰ্যাপ্ত মানৰ তেওঁলোকে উৎপাদন কৰিছিলে, যিটো ধান চাউল বা ঘেঁহু তেওঁলোকে খোৱাৰ কাৰণেও সেইটো পৰ্যাপ্ত আছিলে আৰু কিছুমান তেওঁলোকে মানে ৰাখিব পাৰিছিলে যে যাৰ দ্বাৰা মানে যিবিলাক ৰজা মহাৰাজা বা পুৰোহিতসকল যিবিলাকে খেতি বাতিৰ লগত লিপ্ত নাছিলে তেওঁলোকে খাব পৰাকৈ তেওঁলোকে কৃষকসকলে মানে উৎপাদন কৰাৰ ক্ষমতা আহিল। তাৰমানে যিবিলাক উৎপাদন আছিলে ধান চাউল বা খেতি বাতি এইবিলাক পৰ্যাপ্ত তেওঁলোকে উৎপাদন কৰিবলৈ আৰম্ভ কৰিলে আৰু যিটো মানে ৰজা মহাৰাজা বা পুৰোহিতসকলৰ কাৰণেও পৰ্যাপ্ত আছিলে। চ' এইখিনি আছিলে আমাৰ মানে যিটো পেইণ্টেড গ্ৰেৱেৰ ফেজ আইৰণ ফেজ আৰু যিটো অৰ্থনীতি আছিলে লেটাৰ ভেদিক এজৰ তাৰ ওপৰত। নেক্সট আমি ডিছকাছ কৰিম নেক্সট ক্লাছত পলিটিকেল অৰ্গেনাইজেশ্যন। চ' আজিলৈ ইমানে, আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে। ভাল লাগি থাকিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু